আমাৰ মথাউৰি যি আমি নিৰ্মাণ কৰি আছোঁ, মথাউৰি আপোনালোকে দেখিছে, মথাউৰি উন্নত মানদণ্ডৰ আৰু অত্যন্ত শক্তিশালী আৰু অত্যন্ত আধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। এই কথাটো মই বিধানসভাতো আমাৰ বিভাগীয় মন্ত্ৰীক জনাইছোঁ। কিন্তু আচল প্ৰত্যাহ্বানটো মথাউৰিৰ সন্মুখত আহিছে। এতিয়া আপোনালোক য'ত ৰৈ আছে তাত চালে দেখিব যে নদীৰ বুকুখন পথাৰৰ বুকুতকৈ ওখ। আৰু যেতিয়া নদীত ঢল আহিব, এতিয়া এইখিনিতে আপুনি যদি চাই দেখিব যে নদীখন ঠেক হৈ গৈছে। আৰু এই য'ত আমি ৰৈ আছোঁ তাতে আটাইতকৈ বেছি সম্ভাৱনা আছে ঢল যেতিয়া আহিব, প্ৰচণ্ড ঢল যেতিয়া আহিব, তেতিয়া এই মথাউৰিবিলাক যিমান শক্তিশালীকৈ আমি নবনাওঁ কিয়, ইয়াৰ প্ৰতি এটা ভাবুকি সৃষ্টি হয়। সেইকাৰণে মই বিভাগীয় আমাৰ কাৰ্যবাহী অভিযন্তা তেখেতো মোৰ লগত আহিছে, আমাৰ SDO আহিছে, আমি কথা পাতিছোঁ যে যিহেতুকে আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এই সমস্যাটোৰ পৰা সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিম বুলি কৈছে। সেইকাৰণে আমি বিভাগীয় বিষয়াসকলক কৈছোঁ যে এনেকুৱা এটা এষ্টিমেট বনাওক যাতে আমি নদীকেইখনৰ বুকুখন খান্দি পেলাই পথাৰতকৈ দ কৰি দিব পাৰোঁ। যদি আমি নদী খনন আৰম্ভ কৰি পথাৰতকৈ নদীৰ বুকুখন দ নকৰোঁ, মথাউৰি শক্তিশালী হৈছে, এইটো আমি স্বীকাৰ কৰিব লাগিব, অত্যাধুনিক মথাউৰি নিৰ্মাণ কৰা হৈছে, কিন্তু ভাবুকি প্ৰচণ্ড আছে। সেই কথাটোৰ কাৰণে মই চাবলৈ আহিছোঁ। আমাৰ এইটো ভৌগোলিকভাৱে আমি বিহপুৰীয়া সমষ্টি এনেকুৱা এটা জেগাত আছোঁ যে অৰুণাচলত যিমান ভূমিস্খলন হয়, অৰুণাচলত গছ কাটি তহিলং কৰাৰ পিছত যিমান ভূমিস্খলন হৈ আছে, পাহাৰবিলাক তাতো ৰাস্তা পদূলি বনাইছে, এয়াৰপৰ্ট বনাইছে, তাত যিটো ভূমিস্খলন হৈ আছে তাৰ গোটেই ভাৰটো আমাৰ ডিক্ৰং, চেঁচা, দুৰপাং, পিছলা, দিহিং, আমাৰ এই 5খন নদীয়ে বহন কৰিব লাগে। আৰু ব্ৰহ্মপুত্ৰলৈ গোটেই বালিখিনি গুচি নাযায়। গতিকে আমি ইয়াৰ যিটো ভাৰ বহন কৰি আছোঁ তাৰ কাৰণে নদীবিলাকৰ বুকুবিলাক ফুলি গ'ল। এতিয়া মথাউৰি নবনালে ৰাইজে বেয়া পাব, কাৰণ মথাউৰি নবনালে বালিবিলাক কৃষি মাটিৰ ওপৰলৈ গুচি যাব। আৰু মথাউৰি যিমানেই শক্তিশালী নকৰক, যেতিয়া প্ৰচণ্ড ঢল আহিব, এই মথাউৰিৰ প্ৰতি সদায় ভাবুকি এটা থাকিব। সেইকাৰণে মথাউৰিত পইচা খৰচ কৰা সমান্তৰালভাৱে এইবাৰ আমি বিচাৰিম যাতে আমাৰ নদীবিলাকৰ বুকুবিলাক খান্দি আগৰ জেগালৈকে যদি আমি নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অন্ততঃ 50 বছৰৰ কাৰণে এটা সমস্যাৰ সমাধান হ'ব। সেইটো লেহেমীয়া মানে এতিয়াতো বাৰিষা, মই অফিচাৰৰ বা ঠিকাদাৰৰ ফেভাৰত কথা ক'ব বিচৰা নাই। বাৰিষা এনেকুৱা বৰষুণৰ মাজত দৈনন্দিন কাম কৰা ইমান সহজ কথা নহয়, শ্ৰমিকসকলে কাম কৰা। কাৰণ শ্ৰমিকক যদি আপুনি লৈও আহে, 2 ঘণ্টামান বৰষুণত তিতি কাম কৰাৰ পিছত তেওঁলোকৰ কাম কৰিবৰ কাৰণে মানে দেহাত শক্তি নাইকিয়া হৈ যায়। মই একজেক্টলি সেই কথাবিলাক এতিয়া কৈ দিব নোৱাৰিম কিমান তাৰিখে টেণ্ডাৰটো হৈছিলে বা কিমান তাৰিখে কামটো ডেলিভাৰী দিব লাগে। কিন্তু মোৰ মতে মই যিটো কথা বেছিকৈ অনুভৱ কৰি আছোঁ সেইটো হৈছে আমি মথাউৰি যিটো আমি এপ্ৰুভেল দিছোঁ সেইটো মথাউৰি হিচাপত ঠিকে আছে। ইয়াতকৈ ভাল মথাউৰি আপুনি জিঅ' টিউব দি পেলাই, জিঅ' বেগ দি পেলাই ইয়াতকৈ ডাঙৰ মথাউৰি আপুনি বনাব নোৱাৰে। সিফালৰ মথাউৰিটো তেনেকুৱাই, গহপুৰৰ ফালৰ পৰা যিটো মথাউৰি বনাইছে এইটো এনেকুৱা। আমাৰ সমস্যাটো বেলেগ, আপুনি ৰৈ পেলাই ইফালে চালে গম পাব যে নদীখনতকৈ পথাৰখন দ। এই পানী কোনফালে যাব? পানীয়ে সদায় নিম্নমুখী হয়, নিম্নগামী। গতিকে নদী বুকুতকৈ যেতিয়া নদীখনে পানীয়ে গম পাই থাকিব যে সোঁফালে দ জেগা আছে, নদী এবাৰ গৈছেই। সেইকাৰণে মই বিষয়াসকলক মই কথা পাতি লৈছোঁ যে মথাউৰিটো চলি থাকিব। এইবাৰ অন্ততঃ এই 2 মাহত আমি যাতে মথাউৰিটো নাভাগে তাৰ কাৰণে আমি সষ্টম থাকিম। কিন্তু আমাৰ প্ৰকৃত লক্ষ্য হ'ব নদী খনন।